দিছপুৰত এডভান্স কাৰাটে ট্ৰেইনিং আৰু সেমিনাৰ 2025 ভেটাপাৰা কাৰাটে ডু একাডেমীৰ উদ্যোগ চিহান জয়দেৱ শৰ্মাৰ প্ৰশিক্ষণ প্ৰদান দিছপুৰস্থিত ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ কাৰাটে আৰু টাইকাণ্ডো ট্ৰেইনিং হলত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এডভান্স কাৰাটে ট্ৰেইনিং আৰু সেমিনাৰ 2025 ভেটাপাৰা কাৰাটে ডু একাডেমীৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে প্ৰায় 170 গৰাকী কাৰাটেকাই শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে বিশ্বামিত্ৰ সন্মানেৰে বিভূষিত তথা এছিয়ান গেমছত ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা পালন কৰা চিহান জয়দেৱ শৰ্মাই জুনিয়ৰ আৰু ছিনিয়ৰ খেলুৱৈসকলক কমিটিৰ ফাইটিঙৰ নানান কৌশল শিকাইছে বহু অভিজ্ঞতাৰে পুষ্ট প্ৰশিক্ষকগৰাকীয়ে তদুপৰি একাংশ খেলুৱৈ এই প্ৰশিক্ষণ শিবিৰত অৱতীৰ্ণ হৈছে ব্লেক বেল্ট ব্ৰাউন বেল্টৰ পৰীক্ষাত আগন্তুক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত যাতে ভেটাপাৰা কাৰাটে ডু একাডেমীৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব পাৰে তাৰ ওপৰত লক্ষ্য ৰাখি এই শিবিৰৰ আয়োজন কৰা হৈছে এই সন্দৰ্ভত জনালে কেডিঅ অসমৰ ৰাজ্যিক চিফ ৰেঞ্চি অঞ্জন বৰুৱাই তো কাৰ্যসূচী আমি একচুৱেলি দুদিনীয়া কাৰ্যসূচী লৈছোঁ আমি আজি আৰু কালি আপোনাৰ 22-23 তাৰিখ মাৰ্চৰ আৰু এইটো হৈছে আমাৰ ভেটাপাৰা কাৰাটে একাডেমীৰ উদ্যোগত হৈছে এইটো দুদিনীয়া কাৰ্যসূচী আৰু ইয়াতে আমাৰ ধৰি লওক মিনিমাম আপোনাৰ 170 জনে ইয়াতে পাৰ্টিচিপেট কৰিছে 170 জনৰ ষ্টুডেণ্টে ইয়াতে পাৰে আমাৰ বেটছ বাই বেটছ তেনেকৈ কৰোৱা হৈছে সেই হিচাপত আপোনাৰ 4টা বেটছ হ'ব তেনেকৈ আপোনাৰ ৰাতিপুৱা 3 ঘণ্টা হ'ব আৰু মানে ধৰি লওক 9:30 পৰা ষ্টাৰ্ট হৈছে আপোনাৰ 3 ঘণ্টা মাজত লাঞ্চ ব্ৰেক থাকিব আকৌ ইভিনিং আপোনাৰ আৰু 3 ঘণ্টা হ'ব 3-4 ঘণ্টা এনেকুৱাকৈ হ'ব আপোনাৰ 2 দিন গোটেই একাডেমীৰ ষ্টুডেণ্ট আৰু আছে 2-এজন আমাৰ লগৰে কলিগছ হয় তেওঁলোকৰো 2-এজন ষ্টুডেণ্ট আহিছে তেখেত আহিছে ভূপালৰ পৰা ভূপালৰ তেখেতে ইণ্ডিয়াৰ এছিয়ান গেমছৰ হেড কোচ আছিল তেখেতে আৰু প্লাছ তেওঁ বিশ্বামিত্ৰ এৱাৰ্ডেড বাই MP গভট মানে ভাল কোচ হয় তেখেতে এজন তেখেতৰ নাম চিহান জয়দেৱ শৰ্মা তেখেতে একচুৱেলি ইয়াতে আহিছে এবাৰ ফাৰ্ষ্ট টাইম আমাৰ অকল কমিটিৰ কাৰণে আহিছে যিটো ফাইটিঙৰ মানে যিখিনি টেকনিক্স যিখিনি আছে আমাৰ মানে প্ৰয়োজন হয় সেইখিনি তেখেতে আজি দিবলৈ আহিছে ইয়াতে তেখেতে বছৰি আহিয়ে থাকিব প্ৰত্যেক বছৰে আৰু এবাৰ ষ্টাৰ্টিং ফাৰ্ষ্ট টাইম আহিছে তেখেতে আৰু ফাৰ্ষ্ট টাইম আমাক অকল কমিটিৰ যিখিনি আমাৰ ফাইটিং বুলি কওঁ আমি কাৰাটেৰ সেই কমিটিৰ টেকনিকখিনি তেওঁ দিব বিশেষকৈ সেইটো কাৰণে তেখেতে ইয়াত আহিছে চেমিনাৰটো অলৰেডি চলি আছে এইটোৱে আপোনাৰ টেকনিক মানে টেকনিক দি তেওঁলোকৰ বেচিক্স টেকনিক গোটেইখিনি চাব তেখেতে চাই ইয়াতে আমাৰ এক্সামো দিছে কেইজন মানে ব্লেক বেল্টৰ আৰু ব্ৰাউন বেল্টৰ এক্সাম ব্লেক বেল্টৰ এক্সামো দিব আমাৰ কেইজন মানে আপোনাৰ ফাৰ্ষ্ট ডান ছেকেণ্ড ডান থাৰ্ড ডান তেনেকুৱাকৈ দিব আপোনাৰ ট্ৰেইনিংটো এইটো কাৰণে কৰাইছোঁ যাতে আমাৰ ষ্টুডেণ্টখিনি আগন্তুক যিকোনো কম্পিটিশ্যন চেম্পিয়নশ্বিপ হয় তাতে যাতে মানে আগবাঢ়ি যাব পাৰে ভালকৈ সেইটো কাৰণেই দিয়া হৈছে যিহেতু আমাৰ গেমবিলাক হৈ থাকে ষ্টেট গেম হৈ থাকে নেশ্যনেল এনেকুৱা লেভেলৰ গেমবিলাকো হয় যাতে তেওঁলোকে মানে আৰু আগুৱাই যাব পাৰে যাতে ষ্টুডেণ্টছখিনি মানে কিবা এটা মানে ভাল স্ক'প এটা পায় ট্ৰেইনিংটোৰ থ্ৰুলি ইফালে অসমৰ কাৰাটেকাৰ প্ৰশংসাত পঞ্চমুখ চিহান জয়দেৱ শৰ্মা জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাৰ খেলুৱৈৰ টেকনিকেল ফৰ্ম উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰশিক্ষকগৰাকীয়ে এনে সুন্দৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জনালে आयोजक भेटापाड़ा कराटे डू एकेडमिक एक्चुअली माई सेल्फ जयदेव शर्मा और मैं नेशनल कराटे टीम कराटे एसोसिएशन ऑफ इंडिया का हेड कोच हूँ यहाँ पर आसाम में गुवाहाटी में हमारा जो कराटे डो डेवलपमेंट ऑर्गेनाइजेशन आसाम है मेरे साथ में उसका हेड कोच आसाम का केडीओ का रेंशी अंजन बोरा सेंसई मेरे साथ है सेंसई कमल मेरे साथ हैं यहाँ स्पेशल ट्रेनिंग सेमिनार के लिए मुझे इनवाइट किया है आसाम में और मैं पहले भी कई बार आसाम आ चुका हूँ रियली आसामी जो प्लेयर्स हैं ना वो बहुत अच्छा है उनके अंदर एक उनका फिटनेस लेवल ठीक है उनका मेंटल बोले तो किसी भी टेक्निक को जल्दी समझने का जो लेवल है वो अच्छा है उनका और इनके साथ हमेशा ही मुझे बहुत अच्छा लगता है ट्रेनिंग कराने में यहाँ का एटमॉस्फेयर भी बड़ा स्पोर्टिंग है सभी चीज़ पॉजिटिव है और बहुत अच्छा है एक्चुअली यहाँ 2 ग्रुप हैं एक जूनियर लेवल का ग्रुप है और एक सीनियर लेवल का ग्रुप है
तो मेरा जो यहाँ ट्रेनिंग प्लान है वो जूनियर और सीनियर्स दोनों के लिए उनका फॉर्म ठीक कराना है, टेक्निक का फॉर्म, प्लस डिस्टेंस और टाइमिंग, जो स्कोरिंग डिस्टेंस होता है अकॉर्डिंग टू वर्ल्ड लेवल WKF, और स्कोरिंग टाइमिंग अच्छा होना चाहिए इनका विद ग्रेट जांगशीन, मतलब अवेयरनेस। तो उस पर हम लोग वर्क कर रहे हैं। जूनियर प्लेयर्स के लिए बेसिक टेक्निक्स पर वर्क कर रहे हैं, उनका की हॉर्न ठीक करा रहे हैं। और सीनियर प्लेयर्स को जब टेक्निक ठीक होगा तो उनका फिर टैक्टिक पर हम लोग वर्क करेंगे। तो टेक्निक के बाद में फिर टैक्टिक आएगा, और टेक्निक और टैक्टिक जब दोनों ठीक होगा उनका, उसके बाद फिर स्ट्रेटेजी पर हम वर्क करेंगे। ये हमारा कॉन्सेप्ट है अभी का। अभी कमिंग अगस्त सितंबर में हमारा कराटे एसोसिएशन ऑफ इंडिया का नेशनल चैम्पियनशिप है मध्य प्रदेश में। उसके पहले आसाम का स्टेट चैम्पियनशिप होगा, और उसमें जो प्लेयर सिलेक्ट होगा टॉप 1, एक इवेंट में एक ही प्लेयर होता है, वो प्लेयर आसाम को पार्टिसिपेट करेगा। और आई होप कि इस बार हमेशा की तरह आसामी प्लेयर नेशनल चैम्पियनशिप में अच्छा परफॉर्म करेंगे और अपने एक स्टेट के लिए गोल्ड मेडल लाकर उसको प्राउड फील कराएंगे। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক। এডভান্স কাৰাটে ট্ৰেইনিং আৰু ছেমিনাৰ 2025 ভেটাপাৰা কাৰাটে ডু একাডেমীৰ বলিষ্ঠ নেতৃত্বত দুপদুপে আগবাঢ়ি যাওক একাডেমীটোৰ খেলুৱৈসকল। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ NA।